নমস্কাৰ সকলোলৈকে মই স্বাগতম জনাইছো সকলোলৈকে মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'টিত আমি চাম এলাৰ্জিৰ বিষয়ে হয়তো আপোনালোকে এটা ভুগি থকা বহুত কমনেষ্ট প্ৰবলেম বুলি মই ক'ব লাগিব এলাৰ্জি যেটো আপোনালোকে মোৰ পিছত মই দেখুৱা ফটোখনত হয়তো দেখিছে এনেকুৱা ধৰণৰ আৱৰণ ল'ব পাৰে আপোনালোকৰ ফুলি উঠিব পাৰে ৰঙা পৰিব পাৰে গোটেই সম্পূৰ্ণ দেহাটোত আপোনালোকৰ ভৰিৰ পৰা মূৰলৈকে এনেকুৱা ধৰণৰ হ'ব পাৰে এইটো সাধাৰণতে স্কিন এলাৰ্জিৰ ওপৰত আহে বা স্কিন এলাৰ্জি হয় কিন্তু এলাৰ্জি সাধাৰণতে বিভিন্ন ধৰণৰ হ'ব পাৰে স্কিন এলাৰ্জি হ'ব পাৰে আই এলাৰ্জি হ'ব পাৰে ঠিক আছে আপোনালোকৰ হাওঁফাওঁত ব্ৰংকাইটিছ বা এজমা এইবিলাক এলাৰ্জিতে পৰে কিছুমান এলাৰ্জি আমাৰ ঠাণ্ডাৰ পৰা হয় কোল্ড এলাৰ্জি ধূলি মাকতিৰ পৰা হয় ডাষ্ট এলাৰ্জি বিভিন্ন ধৰণৰ কাৰণত আৰু বিভিন্ন ধৰণৰ এলাৰ্জি হ'ব পাৰে মই এটা কথা ক'ব বিচাৰিছো মোৰ নিজৰ পাৰ্সোনেল লাইফৰ লগত জড়িত যে মোৰ মাৰ এটা এলাৰ্জি হৈছিল আৰু মই গম পোৱা নাছিলো প্ৰায় 2-3-4 বাৰ এলাৰ্জি হ'ল কিন্তু মই গম পোৱা নাছিলো বা মায়েও গম পোৱা নাছিল যে কিহৰ কাৰণেনো সেই এলাৰ্জি হ'ল পিছত গম পোৱা গ'ল যে মাৰ এলাৰ্জিটো ঘাঁহৰ পৰা হৈছিল মা এদিন গৰু গোহালিত ঘাঁহ দিবলৈ গৈছিল ঘাঁহৰ সংস্পৰ্শত অহাৰ পিছত মানে ঘাঁহবিলাক যেতিয়া স্কিনত টাচ হ'ল বা লাগিলে তাৰ ফলত এলাৰ্জি আৰম্ভ হৈছিল আৰু সম্পূৰ্ণ মাৰ দেহটো এনেকুৱা ধৰণৰ আৱৰণ হৈছিল হস্পিটেলত এডমিট কৰিবলগীয়া অৱস্থাও হৈছিল জাস্ট মই কথাটো কৈ দিছো মানে এলাৰ্জি হোৱাৰ কাৰণে কোনো কাৰণ নালাগে আপোনালোকৰ যিকোনো কাৰণ হ'ব পাৰে আপোনালোকৰ ফুলৰ ৰেণুৰ পৰা হ'ব পাৰে খাদ্য বস্তু বিভিন্ন ধৰণৰ মাছ মাংস কণীৰকে ধৰি বিভিন্ন ধৰণৰ খাদ্য বস্তুৰ পৰা হয়তো আপোনালোকে সকলোৱে গম পায় যে বেঙেনাৰ পৰা বহুত বেছিকৈ এলাৰ্জি হোৱা দেখা পোৱা যায় তো মই প্ৰথম ক'ব বিচাৰিছো যে এলাৰ্জি মানে হ'ল ডিফেক্টিভ ইমিউনো সিস্টেম আমাৰ শৰীৰৰ যেটো ইমিউনো সিস্টেম সেই ইমিউনো সিস্টেমটোত যদি কিবা খালখলনি হয় তেতিয়া আমাৰ এলাৰ্জিৰ সৃষ্টি হয় প্ৰথম কথা যে বেমাৰ প্ৰতিৰোধ কৰা সিস্টেম আমাৰ শৰীৰত যিবিলাক বীজাণু আহে বা আমাৰ যিবিলাক ফৰেইন মেটেৰিয়েলছ আহে বা যিবিলাক আমাৰ শৰীৰত বেমাৰ সৃষ্টি কৰা আমাৰ যিবিলাক বীজাণু বুলি আমি কওঁ বেক্টেৰিয়া হ'ব পাৰে ভাইৰাছ হ'ব পাৰে বা ফাংগাসো হ'ব পাৰে বা ভেঁকুৰ যাক আমি ভেঁকুৰ বুলি কওঁ সেই তেনেকুৱা ধৰণৰ বীজাণুৰ পৰা আমাৰ শৰীৰত বেমাৰ সৃষ্টি নকৰাকে যিখিনি বেমাৰ প্ৰতিৰোধ কৰা সিস্টেম আছে সেইটোকে আমাৰ কি বুলি কোৱা হয় ইমিউন সিস্টেম বুলি কৈছে আৰু সেই ইমিউন সিস্টেমত যদি ডিফেক্টিভ হয় বা কিবা কাৰণত ডিফৰ্মিটিজ আহে খালখলনি হয় তেতিয়া আমাৰ এলাৰ্জিৰ সৃষ্টি হয় এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো যে ভাৰতবৰ্ষৰ যেনেকে আমাৰ আৰ্মি বিলাক আছে বা বিএসএফ ভাৰতবৰ্ষত বৰ্ডাৰ সিকিউৰিটি ফোৰ্স যেনেকে আমাক বেলেগ দেশে আক্ৰমণ নকৰাকৈ আমাক ৰক্ষা কৰি আছে ঠিক তেনেকুৱা ধৰণৰ সেই আমাৰ ইমিউনো সিস্টেমে আমাক ৰক্ষা কৰে বিভিন্ন ধৰণৰ বীজাণুৰ এটেক নোহোৱাকৈ বা আমাৰ শৰীৰত বেলেগ ধৰণৰ কিছুমান বীজাণুৰ সংক্ৰমণ নোহোৱাকৈ আমাক ৰক্ষা কৰে সেই আমাৰ ইমিউন সিস্টেমে কিন্তু কেতিয়াবা কি হয় কিছুমান মানুহৰ ক্ষেত্ৰত সেই ইমিউন সিস্টেমটোৱে কিছুমান অলাগতিয়াল বস্তু নহলেও মানে মই এনেকে ক'ব বিচাৰিছো আমাৰ শৰীৰৰ কাৰণে প্ৰত্যেকবিলাক বস্তু ক্ষতিকাৰক নহয় এতিয়া আপোনালোকে চাব আমি বাহিৰত ওলালে ধূলি মাকতিত আমাৰ শৰীৰৰ সংস্পৰ্শত আহিবই আপুনি কেতিয়াও তাক ৰক্ষা কৰিব নোৱাৰে কিন্তু আমাৰ এডাপ্টেশন আছে বা আমি এডজাস্ট হৈ চলিব পাৰো আমি মিলি চলিব পাৰো কিন্তু কিছুমান মানুহৰ সেই ধূলি মাকতিৰ পৰাই এলাৰ্জি হ'ব পাৰে এতিয়া আপোনালোকে হয়তো বেঙেনা সকলোৱে খায় বা শাক-পাচলি বিভিন্ন ধৰণৰ সকলোৱে খায় কিন্তু সকলোৰে নহয় কিছুমানৰ বেঙেনাৰ পৰা এলাৰ্জি হ'ব পাৰে ঠিক আছে তো মই কাৰণবিলাক কম বাৰু কিন্তু কথা হৈছে কি কিছুমান সামগ্ৰীৰ পৰা যিখিনি আমাৰ প্ৰত্যেকৰ শৰীৰৰ কাৰণে হাৰ্মফুল বা ক্ষতিকাৰক নহয় তথাপিও কি হয় সেই বস্তুখিনিৰ প্ৰতি আমাৰ শৰীৰে আমাৰ যেটো ইমিউন সিস্টেম আছিল সেই ইমিউন সিস্টেমটোৱে কি বুলি তেওঁলোকক শত্ৰু বুলিয়ে ভাবি লয় যদিও তেওঁলোক শত্ৰু নহয় কিছুমান খালখলনি হোৱাৰ বাবে আমাৰ ইমিউনো সিস্টেমত খালখলনি হোৱাৰ বাবে সেই বস্তুসমূহক সেই সামগ্ৰীসমূহক শত্ৰু বুলি ভাবি লয় তাৰ ফলত কি কৰে সেই শত্ৰুখিনিকে এটেক কৰিব বিচাৰে মানে বেঙেনা বা আমাৰ শাক-পাচলি বা ধূলি মাকতি যদিও আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া নহয় কিন্তু এটেক কৰিবলৈ আৰম্ভ কৰে ধূলি মাকতিটো ডেফিনেটলি বেয়া হয় কিন্তু শাক-পাচলিৰ ক্ষেত্ৰত খোৱা ফল-মূলৰ ক্ষেত্ৰত বা খাদ্য বস্তু যিকোনো হ'ব পাৰে সেইবিলাক শৰীৰৰ কাৰণে যদিও বেয়া নহয় কিন্তু আমাৰ যিখিনি আমাৰ ডিফেন্স মেকানিজম আমাৰ ইমিউন সিস্টেম আছে সেই ইমিউন সিস্টেমে শত্ৰু বুলি ভাবি এটেক কৰে বা আমাৰ যুদ্ধ লাগিব বিচাৰে তো ফলত আমাৰ কি হয় এলাৰ্জিৰ সৃষ্টি হয় তো আমাৰ মেইন ৰিজন হৈছে এলাৰ্জিৰ সেইটোৱে যেনেকে আমাৰ ধৰক মাছ মাংস কণীৰ পৰা বিভিন্ন মানুহৰ এলাৰ্জি হোৱা দেখা পোৱা যায় কিন্তু মাছ মাংসটো আমাৰ সকলোৰে কাৰণে প্ৰটিন আমি পাওঁ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল যদি আপোনালোকে ৰেগুলাৰ নাখায় বা মেইনটেইন কৰি খায় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল কিন্তু সেই মানুহে কেতিয়াবা অকমান টাচ কৰিলেও আপোনালোকৰ এলাৰ্জিৰ সৃষ্টি হোৱা দেখা পোৱা যায় এতিয়া মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে
এলাৰ্জি মানে হৈছে যে ডিফেক্টিভ ইমিউনি সিস্টেম মই অলৰেডি ক'লোৱে যে আমাৰ বেমাৰ প্ৰতিৰোধ কৰাৰ যেটো আমাৰ ক্ষমতা থকা যেটো আমাৰ সিস্টেম সেই সিস্টেমটোৰ খালখলনি হলেই এলাৰ্জি সৃষ্টি হয় এতিয়া মই প্ৰথম কথা আপোনালোকক কিছুমান সিম্পটমছৰ কথা কম লক্ষণৰ কথা কম যে এলাৰ্জি হলে আপোনালোকৰ কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে প্ৰথম কথা মই চকুৰ পৰা আৰম্ভ কৰিম চকুত যদি আপোনালোকৰ এলাৰ্জি হয় চকুত কেনেকুৱা ধৰণৰ আপোনালোকে অনুভৱ কৰিব লক্ষণ দেখা পাব মই ক'ব বিচাৰিছো চাব চকু ৰঙা পৰিব পাৰে আপোনালোকৰ চকু ৰঙা পৰি যাব ঠিক আছে তাৰ পিছত আপোনালোকৰ চকুৰ পৰা পানী ওলাব আৰু চকু বিষাই থাকিব পাৰে সাধাৰণতে আমাৰ চকুবিলাক ৰেগুলাৰ ৰঙা হৈ নাথাকে কিন্তু যদি আপোনালোকৰ চকুত এলাৰ্জিৰ প্ৰভাৱ পৰিছে তেতিয়া আপোনালোকৰ চকু 4-5 দিনলৈ ৰঙাই পৰি থাকিব এলাৰ্জিক কনজাংটিভাইটিছ বুলি যাক কোৱা হয় ঠিক আছে এতিয়া আমি আহিম নেক্সট নাকলৈ বুলি তো নাকত আপোনালোকৰ বহুত বেছি হাঁচি আহি থাকিব আৰু যিখিনি মানুহৰ এলাৰ্জিৰ প্ৰভাৱ নাকত পৰা দেখা যায় তেওঁলোকৰ বছৰটোৰ 12 মাহতেই চৰ্দি লাগি থাকিব বা পানী লাগি থাকিব ঠিক আছে আৰু নাক বন্ধ হৈ থাকিব আৰু নাক বন্ধ হোৱাৰ ফলত সাইনাসাইটিছ হ'ব পাৰে আৰু সাইনাসাইটিছৰ কাৰণে কি হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে এইটো এটা আমাৰ লক্ষণত আহে তাৰ পিছত মই কম ডিঙিত যদি এলাৰ্জিৰ প্ৰভাৱ আপোনালোকৰ ডিঙিত পৰে তেতিয়া আপোনালোকৰ ফেৰিংজাইটিছ হ'ব পাৰে যেনেকৈ ডিঙিটো খুৰখুৰাই থাকে ডিঙিৰ ভিতৰত এটা খজুৱতি থাকে বা খজুৱতি হৈ থাকে বা কিবা এটা যে লাগি আছে আপোনালোকে তেনেকুৱা ধৰণৰ অনুভৱ কৰে তো সেইটোকে আমাৰ এলাৰ্জিক ফেৰেঞ্জাইটিছ বুলি কোৱা হয় এতিয়া যদি এলাৰ্জিৰ প্ৰভাৱ আপোনালোকৰ হাওঁফাওঁত পৰে তেতিয়া কি হ'ব পাৰে হাওঁফাওঁলৈ আমাৰ যিবিলাক বায়ু প্ৰবাহ কৰা যিবিলাক আমাৰ নলী যাক আমি ব্ৰংকাছ বুলি কওঁ সেই ব্ৰংকাছ বিলাকত কি হ'ব পাৰে এফেক্ট কৰিব পাৰে আৰু তাৰ ফলত ব্ৰংকাইটিছ হ'ব পাৰে এলাৰ্জিৰ এটা লক্ষণ হয় ব্ৰংকাইটিছ ঠিক আছে হাওঁফাওঁলৈ যোৱা যিবিলাক আমাৰ বায়ু প্ৰবাহ কৰা নলী সেই নলীবিলাকত আপোনালোকৰ কি হ'ব পাৰে খজুৱতি হ'ব পাৰে বা ইৰিটেশ্যন আৰম্ভ হ'ব পাৰে ফলত ব্ৰংকাইটিছ বুলি আমি কম যাক সেইটো আৰম্ভ হ'ব পাৰে তাৰ পিছত মই কম যদিহে সম্পূৰ্ণ হাওঁফাওঁত প্ৰভাৱ পৰে যদিহে আপোনালোকৰ এলাৰ্জিৰ প্ৰভাৱ সম্পূৰ্ণ হাওঁফাওঁত পৰিছে তেতিয়া আপোনালোকৰ কি হ'ব পাৰে এজমাৰ প্ৰব্লেম হ'ব পাৰে কাৰণ এজমাটো আমি দেখা পোৱা যায় যে এজমাটো এটা আমাৰ এলাৰ্জিৰ ভিতৰতে পৰে আৰু এলাৰ্জিৰ কাৰণেই এজমা হয় ঠিক আছে তাৰ পিছত মই কম যদি আপোনালোকৰ এলাৰ্জিৰ প্ৰভাৱ ছালত আমাৰ ছালত যদি পৰে হাতৰ ছাল ভৰিৰ ছাল মুখমণ্ডলৰ পিঠিৰ পেটৰ বুকুৰ ছাল মুঠতে ছালৰ কথা মই কৈছো তেতিয়া কি হ'ব পাৰে এই যে দেখিছে আপোনালোকে ফুলি উঠিব পাৰে ৰঙা পৰিব পাৰে মই এবাৰ দেখাই দিছো এই এনেকুৱা ধৰণৰ সুৱেলিং হ'ব পাৰে ৰঙা পৰিব পাৰে তাৰ পিছত আপোনালোকৰ কি হ'ব পাৰে খুব খজুৱতি হ'ব পাৰে কেতিয়াবা আপোনালোকৰ জ্বলা পোৰাও কৰিব পাৰে যাক আমি একজেমা বুলি কম বা আমাৰ ডাৰ্মাটাইটিছ বুলি কোৱা হয় তো আপোনালোকে ছালত এলাৰ্জিৰ প্ৰভাৱ পৰিলে এনেকুৱা ধৰণৰে অনুভৱ কৰিব বা দেখা পাব ঠিক আছে আৰু খজুৱতি মানে ভয়ানক ধৰণৰ খজুৱতি হ'ব মানে আপুনি খজুৱাই ৰক্ষা নাপাব ইমানেই ভয়ানক খজুৱতি হ'ব পাৰে এতিয়া মই কম কিছুমান সাধাৰণতে দেখা পোৱা আমাৰ এলাৰ্জি হোৱা কাৰণৰ বিষয়ে যে কিহৰ কাৰণেনো এলাৰ্জি সাধাৰণতে হোৱা দেখা পোৱা যায় মোষ্ট কমনেষ্ট বুলি ক'ব লাগিব প্ৰথম মই কথা ক'ব বিচাৰিছো যে ডাষ্ট এলাৰ্জি আমি খুব বেছিকৈ দেখিবলৈ পাওঁ ডাষ্ট মানে হৈছে আমাৰ ধূলি মাকতিৰ পৰা হোৱা এলাৰ্জি আমি খুব বেছিকৈ দেখিবলৈ পাওঁ এতিয়া আপোনালোকে চাব আপোনালোকেতো বাহিৰত যাবই লাগিব আপোনালোকে খেতি পথাৰৰ দিনত বা আমাৰ যিয়ে নহওক গাঁৱলীয়া পৰিৱেশত ধূলিৰ সংস্পৰ্শত আহিবই লাগিব কিন্তু আমি প্ৰকৃতিৰ লগত আমি কি হয় আমি এডজাষ্ট হৈ যাওঁ কিন্তু কিছুমান মানুহে সেই ধূলি একেবাৰে ল'ব নোৱাৰে ফলত এলাৰ্জিৰ সৃষ্টি হয় সেইটো কোৱা হ'ব যে এইজন মানুহৰ এলাৰ্জিটো কিহৰ কাৰণে হৈছে ডাষ্টৰ কাৰণে হৈছে বা ধূলি মাকতি বা বালিৰ পৰা হৈছে এতিয়া ধূলি মাকতি ধৰক আপোনালোকে ৰাস্তাত যাওঁতে ৰাস্তাৰ ধূলিও লাগিব পাৰে যে বা আপোনালোকৰ ঘৰত যদি আপোনালোকে মকৰা জাল সাফ কৰিছে বা ঝাড়ু মাৰি আছে তেতিয়াও আপোনালোকৰ কি হ'ব পাৰে সেই ধূলিৰ পৰাও আপোনালোকে ডাষ্ট এলাৰ্জি হ'ব পাৰে আপোনালোকে নিজেই বাচি থাকিব ঠিক আছে তাৰ পিছত আমাৰ আহিলে কোল্ড এলাৰ্জি মানে আপোনালোকৰ ঠাণ্ডা বস্তুৰ পৰা হোৱা এলাৰ্জি খুব বেছিকৈ কমন বিশেষকৈ ঠাণ্ডা দিনততো বহুত বেছিকৈ দেখা পোৱা যায় কেৱল ঠাণ্ডা দিনতেই নহয় গৰম দিনতো কিন্তু দেখা পোৱা যায় খুব বেছি ঠাণ্ডা বস্তু খালে ফ্ৰিজিং বস্তু বেছি খালে এচিড বহুত বেছি সময় থাকিলে ঠাণ্ডা দিনত যদি আপুনি বাইক চলাইছে বা আপুনি কৰবাত ওলাই গৈছে কিন্তু আপুনি টুপি পিন্ধা নাই মোজা পিন্ধা নাই ডিঙিত আপোনালোকে মাৰ্ফলাৰ লগোৱা নাই তেতিয়া আপোনালোকৰ কোল্ড এলাৰ্জি বেছি হ'ব পাৰে ঠিক আছে এতিয়া মই 3 নম্বৰত কম খোৱা বস্তুৰ ক্ষেত্ৰত যিকোনো বস্তুৰ পৰাই আপোনালোকৰ এলাৰ্জি হ'ব পাৰে কোনো স্পেচিফিক নহয়
আপোনালোকৰ যিকোনো বস্তু খাদ্য খোৱা খাদ্যৰ ভিতৰত শাক-পাচলি হওক আমাৰ ফল-মূল হওক বা ইত্যাদি ইত্যাদি যিমানবিলাক বস্তু হয় যিকোনো বস্তুৰ পৰা এলাৰ্জি হোৱা দেখা পোৱা যায় বিশেষকৈ বেছিকৈ দেখা পোৱা যায় আমাৰ মাছ মাংস কণী গাখীৰ বাদাম আৰু আপোনালোকে হয়তো শুনিছে বিজলুৱা আমাৰ যেটো বেঙেনা আছে আৰু ভেন্ডি এই দুটা বস্তুৰ পৰা বহুত বেছিকৈ এলাৰ্জি হোৱা দেখা পোৱা যায় বাদাম কেতিয়াবা আমি দেখা পাওঁ ঠিক আছে মুড়ি খালে কিছুমানৰ এলাৰ্জি হয় বুলি আমি কোৱা শুনো তো আমাৰ খাদ্য বস্তুৰ যিকোনো হ'ব পাৰে মই বিশেষকৈ বেছিকৈ দেখা পোৱা কেইটাৰ মানৰ কথা কৈ দিছো কিন্তু আমাৰ সাধাৰণতে খোৱা বস্তু যিকোনো বস্তুৰ পৰা আপোনালোকৰ এলাৰ্জি হ'ব পাৰে তাৰ পিছত আমাৰ 4 নম্বৰত আহিলে মেডিসিন খোৱাৰ ফলত হ'ব পাৰে ধৰক আপুনি পেইন কিলাৰ বহুত বেছিকৈ লয় যত নেকি আমাৰ এস্পাইৰিনৰ কম্পোজিশন থাকে পেইন কিলাৰ বা বিষৰ মেডিসিন বেছিকৈ খালে এলাৰ্জি হোৱা দেখা পোৱা যায় এন্টিবায়োটিক্স বেছি খালে আপোনালোকৰ কি হ'ব খজুৱতি হোৱাৰ আৰম্ভ দেখা পোৱা যায় বা এনেকে ফুলি উঠা দেখা পোৱা যায় যদিহে আপোনালোকে বেছিকৈ এন্টিবায়োটিকো লয় যিকোনো বেমাৰ হলে খুব সোনকালে এন্টিবায়োটিক খাই নিদিব যদি চেষ্টা কৰিব 2 দিন যদি মেডিসিন নোখোৱাকৈ ভাল পাইছে যদি ভাল হোৱা নাই তেতিয়া ডক্টৰৰ ওচৰত গৈ ডক্টৰৰ প্ৰেসক্ৰিপচন লৈহে আপোনালোকে মেডিসিন খাব ঠিক আছে ফুলি উঠিব বিখাব পাৰে খজুৱতি হ'ব ৰঙা পৰিব যদি আপোনালোকে পেইন কিলাৰ বা এন্টিবায়োটিক খায় তাৰ পিছত মই কম বহুত বেছি ভিটামিন খালেও যদি আপোনালোকে জোখতকৈ বেছি ভিটামিন খায় তেতিয়াও আপোনালোকৰ কি হ'ব পাৰে এলাৰ্জি হোৱা দেখা পোৱা যায় বিশেষকৈ ভিটামিন টেবলেট আমাৰ গাঁওবিলাকত দেখা পোৱা যায় সাধাৰণতে যে মোৰ অলপ কমজুৰি যেন লাগিছে ভিটামিন টেবলেট এটা আনি খাই দিওঁ বা ভিটামিন সিৰাপ এটা আনি খাই দিয়া যায় তেনেকুৱা ক্ষেত্ৰতো কিছুমানৰ এলাৰ্জি হ'ব পাৰে তাৰ পিছত মই কম আৰু এটা যথেষ্ট ইম্পৰ্টেন্ট কথা আছে যেটো হয়তো আপোনালোকে জ্ঞাত নহয় আমাৰ ফুলৰ ৰেণু পলেন এলাৰ্জি বুলি যাক কোৱা হয় পলেন গ্ৰেইন মানে আপোনালোকে দেখিব যেতিয়া আমাৰ বতাহ বলে সেই ফুলৰ ৰেণু বিলাক কি হয় এঠাইৰ পৰা আন ঠাইলৈ উৰি যায় আৰু সেই তেনে অৱস্থাত যদি মানুহৰ নাকত সোমাই বা স্কিনৰ টাচত আহে তেতিয়াও আমাৰ এলাৰ্জি হোৱা দেখা পোৱা যায় তো সেইটোক আমাৰ কয় পলেন এলাৰ্জি বুলি ঠিক আছে ফুলৰ ৰেণুৰ পৰাও এলাৰ্জি হোৱা দেখা পোৱা যায় তাৰ পিছত মই কম ভেকুৰৰ কথা ভেকুৰৰ পৰা এলাৰ্জি হোৱা দেখা পোৱা যায় ধৰক আপোনালোকৰ ঘৰৰ এটা কোঠালিত ৰ'দ নপৰে সেমেকা পৰিবেশত থাকে বা সেমেকা বা ওয়েটি থাকে তো তেনে অৱস্থাত কি হয় তাতে কাপোৰ যেতিয়া আপুনি পিন্ধি লৈ এদিন পিন্ধি থৈ দিয়া কাপোৰটোত ভেকুৰ লাগে পিছত আপুনি কাপোৰটো নোধোৱাকৈ যদি পিন্ধি দিয়ে সেই ভেকুৰ আপোনালোকৰ সংস্পৰ্শত আহিলে আপোনালোকৰ এলাৰ্জি হ'ব পাৰে বা ভেকুৰ যেতিয়া আপোনালোকে ধৰক আপোনালোকৰ কোনোবা এটা ৰুমত ভেকুৰ আছে আৰু ভেকুৰটো শুকাই মেলি বতাহত ইফাল সিফাল উৰি গৈছে নাকত সোমাইছে বা স্কিনত লাগিছে তেতিয়াও আপোনালোকৰ ভেকুৰৰ পৰা এলাৰ্জি হ'ব পাৰে তাৰ পিছত এটা বহুত ইম্পৰ্টেন্ট কথা আছে সাধাৰণতে আজিকালি আমাৰ পোহনীয়া জন্তু প্ৰায় 80% ঘৰত মানে মানুহৰ ঘৰত পোৱা যায় কুকুৰ হওক বা ছাগলী গৰু যিকোনো হ'ব পাৰে তো সেই জীৱ-জন্তু বিলাকৰ হয়তো আপোনালোকে দেখিব যদি পিঠিখন এনেকে মোহাৰি দিয়ে কিছুমান সৰু সৰু নুমৰ নিচিনা বা কিছুমান ধুলিৰ নিচিনা কণা উৰি যোৱা দেখা পোৱা যায় তো সেই ধুলিৰ নিচিনা কণা বিলাক বা সৰু সৰু নুমৰ টুকুৰা বা ছালৰ টুকুৰা বিলাকৰ পৰাও এলাৰ্জি হোৱা দেখা পোৱা গৈছে তো সেই বস্তুটো চাব যদি পোহনীয়া কুকুৰ আপোনালোকৰ ঘৰত আছে তো তেওঁলোকৰ পৰা এটলিষ্ট ইমানখিনি ৰক্ষা পাই থাকিব নহলে আপোনালোকৰো এলাৰ্জি সৃষ্টি হ'ব পাৰে এতিয়া মই কম যে সাধাৰণতে আমাৰ এলাৰ্জিৰ তেনেকুৱা কোনো ট্ৰিটমেন্ট নাই এতিয়ালৈকে বহুতখিনি ৰিসাৰ্চ চলি আছে সমগ্ৰ বিশ্বত বহুতখিনি ৰিসাৰ্চ চলি আছে আৰু ৰিসাৰ্চৰ মতে এতিয়ালৈকে সম্পূৰ্ণ এলাৰ্জিৰ মেডিসিন ওলোৱা নাই কিন্তু এন্টি এলাৰ্জিক মেডিসিন যিবিলাক আমাৰ দিয়া যায় সেইবিলাক এইটো কাৰণে দিয়া যায় যে যিবিলাক এলাৰ্জিৰ কাৰণে আপোনালোকৰ লক্ষণ দেখা দিয়া গৈছে যিবিলাক সিম্পটমস দেখা পোৱা গৈছে সেই সিম্পটমস বিলাক নাইকিয়া কৰিবলৈ বা সেই লক্ষণ বিলাক নাইকিয়া কৰিবৰ কাৰণে সেই এন্টি এলাৰ্জিক মেডিসিনস বিলাক দিয়া হয় তো মূল উপায় মেইন উদ্দেশ্য যদি মই আপোনালোকক ক'বলৈ যাওঁ যে এলাৰ্জিৰ পৰা কেনেকৈ হাত সাৰি থাকিব সেইটো হৈছে আপুনি চিনাক্তকৰণ কৰিব পাৰিব লাগিব যে আপোনাৰ এলাৰ্জি হোৱাৰ কাৰণটো কি যিটো কাৰণৰ কাৰণে আপোনাৰ এলাৰ্জি হৈছে খজুৱতি হৈছে বা এলাৰ্জি যিকোনো ধৰণৰ এলাৰ্জি হৈছে সেই কাৰণটো যদি আপুনি বাছি উলিয়াব পাৰে আৰু সেই কাৰণটোৰ বিপক্ষে যি কাৰণে হৈছে সেইখিনি কাম নকৰা যি খোৱাৰ কাৰণে হৈছে সেইখিনি বস্তু নোখোৱা তো সেইখিনি যদি আপোনালোকে চিনাক্তকৰণ কৰি সেই বস্তুখিনিৰ পৰা বাছি থাকিব পাৰে তেতিয়া আপোনালোকে এলাৰ্জিৰ পৰা হাত সাৰি থাকিব কিন্তু যদি ঘপককৈ কিবা কাৰণত হৈছেও তো আপোনালোকৰ সেই লক্ষণসমূহ দেখা পোৱাৰ পিছত সেই লক্ষণসমূহৰ এগেইনষ্টত মেডিসিন খাই সেই লক্ষণসমূহ নাইকিয়া কৰিব পৰা যায় কিন্তু সম্পূৰ্ণ এলাৰ্জিৰ বুলি কোনো এতিয়ালৈকে মেডিসিন তেনেকুৱা ধৰণৰ ওলোৱা নাই ৰিসাৰ্চ চলি আছে হয়তো বহুত সোনকালে ওলাব তো সেইটো আপোনালোকে জ্ঞাত হোৱাটো জৰুৰী তাৰ পিছত মই কম
পাৰ্মানেন্টলি এলাৰ্জিৰ যেহেতু কিউৰ নাই বুলি মই ক'লো আপোনালোকে যিমান নিজকে প্ৰটেকশ্যন কৰে নিজকে যিমান সেফ সাইড ৰাখে কিমান আপোনালোকৰ ভাল এতিয়া আৰু কিছুমান কাৰণত দেখা পোৱা যেনেকে ধোঁৱা ইন্টাৰেষ্টিং চাব আপোনালোকৰ কাৰোবাৰ পাৰফিউম সেন্ট বা আমাৰ ডিঅড্ৰেন্টৰ স্মেলৰ পৰা হ'ব পাৰে কিছুমান এনেকুৱা হয় তেওঁলোকে পাৰফিউমৰ গোন্ধ ল'ব নোৱাৰে কিন্তু বেলেগ মানুহে মাৰি আহিছে বা বিয়া এখন আপুনি খাবলৈ গৈছে বা আপুনি সবাহ এটাত গৈছে তেতিয়া কি হোৱা দেখা পোৱা যায় সেই ডিঅড্ৰেন্টৰ স্মেল পালেও এলাৰ্জি হোৱা দেখা পোৱা যায় তো আপুনি কি কৰিব লাগিব তো যদি গম পায় আপোনালোকৰ ডিঅড্ৰেন্টৰ পৰা এলাৰ্জি আছে তো আপুনি তেনে অনুষ্ঠান বা তেনে পৰিবেশৰ পৰা আপুনি দূৰত থাকিব লাগিব কেতিয়াবা মহ মৰা ধূপ বা নৰ্মেল আমাৰ যেটো ধূপ আছে বা মহ মৰা যেটো আমাৰ কইল পোৱা যায় তো তেনেকুৱা ধৰণৰ ধোঁৱাৰ পৰাও আমাৰ এলাৰ্জি হোৱা দেখা পোৱা যায় সেইবিলাকৰ পৰাও আঁতৰি থাকিব তাৰ পিছত মই ক'ব বিচাৰিছো কিছুমান মানুহ যে আমাৰ ডিপ্ৰেছনত থাকে যে আমাৰ এলাৰ্জি হৈছে মই মেডিসিন খাওঁহে মোৰ ভালেই নহয়চোন মই মেডিসিন খোৱাৰ পিছত দুই এদিন ভাল পাওঁ মোৰ আকৌ হয় বিশেষকৈ কোল্ড এনাৰ্জিৰ কথা ক'ব বিচাৰিছো মই মেডিসিন খাওঁ ভাল হয় মোৰ আকৌ হয় তো তেনেকুৱা মানুহৰ হৈ থাকিলে মানসিকভাৱে ভাগি পৰে ডিপ্ৰেছনত আহি যায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেইটোৱে কাম কৰিব লাগিব চিনাক্তকৰণ কৰি লৈ আপোনালোকে গম পাইছে যে মোৰ এটো কাৰণে এলাৰ্জি হৈছে তাৰ পিছত আপোনালোকে তেনে বস্তুৰ পৰা বাচি থাকিব লাগিব বা আঁতৰত থাকিব লাগিব যদি আপোনালোকে নিজৰ জীৱন প্ৰণালীটো খুব ধুনীয়াকৈ মেইনটেইন কৰে জীৱন প্ৰণালীটো কি কৰিব লাগে কি নকৰিব লাগে এইখিনি ভালকে জ্ঞাত হৈ যদি কাম কৰে ডেফিনেটলি আপোনালোকে বাচি থাকিব মই ক'ব বিচাৰিছো ধৰি লওক আপোনালোকে কিবা কাৰণত বাহিৰত ওলাই গৈছে যেতিয়া বাহিৰৰ পৰা আহিছে আপোনাৰ গাত বিভিন্ন ধৰণৰ ধূলি মাকতি বীজাণু লাগি আহিব পাৰে সদায় গা ধোৱাটো আপোনাৰ জৰুৰী সদায় গা ধুব ভালকে গা ধুব আৰু ব্যায়াম কৰিব ৰেগুলাৰ এক্সাৰসাইজ কৰিব ব্যায়াম কৰিব অকমান সময় ৰাতিপুৱা নহলে গধূলি ব্যায়াম কৰিব যদি আপোনালোকৰ ব্ৰংকাইটিছ বা এজমাৰ নিচিনা এলাৰ্জি আছে যোগা প্ৰণায়াম বিশেষকৈ প্ৰণায়াম কৰিব পাৰে যিহেতু আমাৰ এজমা বা আমাৰ ব্ৰংকাইটিছ উশাহ নিশাহৰ লগতে জড়িত তো তেতিয়া আপোনালোকৰ কি হ'ব সেই প্ৰণায়াম বিলাক সাধাৰণতে আমাৰ উশাহ নিশাহ বহুতখিনি যিখিনি আমাৰ এক্সাৰসাইজ আছে যেনেকৈ প্ৰণায়ামৰ কথা যদি মই কওঁ নাৰী শুদ্ধি প্ৰণায়াম বা অনুলোম বিলোম আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল তেনেকুৱা ধৰণৰ যদি যোগা প্ৰণায়াম কৰে তেতিয়া আপোনালোকে ৰক্ষা পাই থাকিব খুব ধুনীয়া টোপনি মাৰিব প্ৰপাৰ স্লিপ ল'ব আৰু এটা ৰিচাৰ্জ বা আমাৰ যিখিনি ৰিচাৰ্জ চলি থাকে তেনেকুৱা এটা ৰিচাৰ্জৰ মতে মই কৈছো এটা আপডেটৰ মতে মই কৈছো যে আমাৰ মৌজুল হানি এলাৰ্জিৰ কাৰণে বহুত ভাল বুলি এটা ৰিচাৰ্জৰ মতে কোৱা গৈছে তো আপোনালোকে যদিহে এলাৰ্জি আছে বা এলাৰ্জি নাথাকিলেও মৌজুল খোৱাটো বহুত ভাল স্বাস্থ্যৰ কাৰণে বহুত ভাল তো মৌজুল খাবলৈ চেষ্টা কৰিব ভিটামিন সি মানে যিবিলাক আমাৰ যদি আপোনালোকে ভিটামিন খায়ও বা মাল্টিভিটামিন খায়ও চেষ্টা কৰিব ভিটামিন সি কম্পজিশনৰ খাব ভিটামিন সি থকা খাব বা ভিটামিন সি থকা শাক-পাচলি বা ফ্ৰুইটছ বিলাক বেছিকৈ খাব নেমু টেঙা কমলা টেঙা মৌচুমী জলফাই টেঙা আমাৰ যিবিলাক আপোনালোকে সি ভিটামিন সি পোৱা ফ্ৰুইটছ বা খাদ্য বস্তু হ'ব সেইবিলাক বেছিকৈ খাব ঠিক আছে পানী বহুত বেছিকৈ খাব আপোনালোকে ডিহাইড্ৰেচনৰ এটা ডাঙৰ ফেক্টৰ হয় পানী খুব বেছিকৈ খাবলৈ চেষ্টা কৰিব যদি আপোনালোকে পানী কমাই খায় তেতিয়াও আপোনালোকৰ শৰীৰটোত দেখা পোৱা যায় কেতিয়াবা এলাৰ্জি যদি হৈছে পানীৰ নোখোৱাৰ কাৰণে আৰু বেছি হোৱা দেখা পোৱা যায় সেইটো কাৰণে আপোনালোকে চেষ্টা কৰিব বেছিকৈ পানী খোৱাটো তো সাধাৰণতে আমি গম পালো যে এলাৰ্জি কি হয় কেনেকুৱা ধৰণৰ কি মেকানিজমৰ কাৰণে এলাৰ্জি হ'ব পাৰে বা হয়তো এতিয়া মই ক'ব বিচাৰিছো যদি কোনোবা এটা মোৰ লগৰ লৰাৰ যদি বেঙেনাৰ কাৰণে এলাৰ্জি আছে মোৰ এলাৰ্জি নাথাকিবও পাৰে বা মোৰ নাই কাৰণ তাৰ কাৰণে সেই তাৰ যেটো ডিফেন্স মেকানিজম বা যেটো ইমিউন সিস্টেম সেই ইমিউন সিস্টেমটোৱে সেই বেঙেনাটোক কিছুমান ইমিউন সিস্টেমৰ খাল খলনিৰ কাৰণে শত্ৰু বুলি ভাবি লৈছে বা বনাই লৈছে তেওঁৰ ভিতৰৰ মেকানিজমটোত মোৰ লগৰজনৰ কথা যদি মই কওঁ এজন লগৰ লৰা মই কনসিডাৰ কৰিছো আৰু মই মোৰ বেঙেনাৰ পৰা এলাৰ্জি নাই কিন্তু তাৰ মোৰ লগৰজনৰ কি আছে বেঙেনাৰ পৰা এলাৰ্জি আছে তো তাৰ মোৰ লগৰজনৰ যেটো ইমিউন সিস্টেম বা আমাৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা থকা যেটো সিস্টেম সেই সিস্টেমটোৰ কিছুমান ডিফৰ্মিটি বা ডিফেক্টৰ কাৰণে খাল খলনিৰ কাৰণে সেই বেঙেনাটো যদিও ভাল বস্তু সেই বেঙেনাটোকে শত্ৰু বুলি তাৰ মেকানিজমটোৱে বনাই লৈছে ফলত তাৰ বডিত এলাৰ্জিৰ সৃষ্টি হৈছে তো কথাখিনি যদি আপোনালোকে বুজি পাইছে তো মোৰো ভাল লাগিব আৰু মই আশা কৰিছো বুজি পাইছে তো মই ফটোখনতে আকৌ এবাৰ দেখাব বিচাৰিছো চাওক এনেকুৱা ধৰণে ফুলি উঠিব জাস্ট আপোনালোকে দেখিছে এই বস্তুবিলাক কেনেকুৱা ধৰণে ফুলি এছটা যদি মই আপোনালোকৰ গাঁৱলীয়া ভাষাত ক'বলৈ যাওঁ চকলা চকল বুলি কোৱা হয় তো এনেকুৱা চকলা চকল বা ঢৌ উঠাৰ নিচিনা উঠি আহিব ৰঙা পৰিব খুব খজুৱাব তাৰ পিছত মই আৰু এখন ফটো দেখাব বিচাৰিছো ইয়াতে চাওক এইবিলাক কেতিয়াবা কি হয় সৰু সৰু ধৰণৰ হ'ব পাৰে এনেকুৱা ধৰণৰ সৰু সৰু গুটিৰ নিচিনা হ'ব পাৰে বা আপোনালোকে অনুভৱ কৰিব খজুৱতি এলাৰ্জিৰ খজুৱতিটো বেলেগ খজুৱতিতকৈ বেলেগ ধৰণৰ সাধাৰণতে আমাৰ ৰিং ৱৰ্ম আছে খৰ বুলি যাক কোৱা হয়
খজুৱতিৰ বিভিন্ন ধৰণৰ বেমাৰ আছে কিন্তু এলাৰ্জিৰ খজুৱতিটো অকমান বেলেগ ধৰণৰ হ'ব এনেকুৱা ধৰণৰ ঢৌ উঠি যাব ঠিক আছে তাৰ পিছত চাব এনেকুৱা ধৰণৰ হ'ব পাৰে খজুৱাই বহুত সময় হোৱাৰ পিছত ৰঙা পৰি এনেকুৱা ধৰণৰ হ'ব পাৰে তো এইবিলাক হৈছে আমাৰ এলাৰ্জিৰ বা আমাৰ এনেকুৱা ধৰণৰ আপোনালোকে অনুভৱ কৰিব পাৰে তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল তো আপোনালোকে আগৰ ভিডিঅ'টোত মোক যথেষ্টখিনি মৰম দিছে মোৰ বহুত ভাল লাগিছে আৰু মই আশাবাদী এই ভিডিঅ'টোত আপোনালোকে সিমানখিনি মৰম চেনেহ দিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মই আকৌ কৈছোঁ মোৰ ভিডিঅ'বিলাক নলেজ পাৰপজৰ কাৰণে হয় যাতে আমাৰ ৰাইজ সজাগ হওক আমাৰ অসমবাসীৰ ৰাইজ সজাগ হওক বিশেষকৈ গাঁওবাসীয়ে বহুতখিনি কথা ভুল ধাৰণা থাকে তো সেই কথাখিনি যদি তেওঁলোকৰ ভুল ধাৰণাৰ পৰা অকমান হ'লেও বুজাব পাৰি যথেষ্টখিনি মোৰো লাভ হ'ব আৰু আপোনালোকৰো মই আশীৰ্বাদ পাম তো ধন্যবাদ আজিলৈ ইমানখিনি